মানে আমি নিস্বাৰ্থভাৱে তেওঁৰ লগত আছিলোঁ সেইটোৱে আৰু বাকী যিখিনি মানুহ কি এইবোৰ সিদ্ধাৰ্থ শৰ্মা হওক বা শেখৰজ্যোতি গোস্বামী এইবোৰ তেতিয়া একেবাৰে আছিলে নতুন আছিলে আকৌ নতুনকৈ আহিছিলে কিছুদিন পিছত মই গম পাইছিলোঁ যে এইকেইটা ল'ৰা সিমান ভাল নহয় বিশেষকৈ শেখৰৰ কথা মই আগতে কৈছিলোঁ জুবিন দাক কিন্তু জুবিন দাক কেতিয়াবা খং উঠে যদিও পিছত আৰু পাহৰি যায় পিছদিনা আকৌ তেওঁ ঠাণ্ডা হৈ যায় ৰাতি কেতিয়াবা খঙো কৰে বোলে ইয়াক কালি পিটিম এনেকৈ কয় আৰু তাৰপিছত শেখৰে মানে কথা লগাব জানে বিৰাট ভুলাব জানে আৰু জুবিন দাক ভুলাব একেবাৰে ইজি তো এনেকৈ সি থাকি গ'ল মানে কি কয় এইটো পৰজীৱীৰ নিচিনা এই জুবিন দাই কৈছিলে এদিন শেখৰক পিটিম বুলি কৈছে মোৰ আগত কৈছিলে তাক কালি পিটিম ৰ বুলি এনেকুৱা মানে বহুত খুব খং কৰিছিল তাৰমানে কিছুমান কথা গম পাই যায়তো আৰু মই যেতিয়া কৈ দিছিলোঁ কেইটামান কথা কিন্তু কি হয় মই এটা যদি কথা কৈ দিওঁ ন শেখৰে আৰু 10টা কথা ইফালে লগাই দিয়ে সেইখিনি কথা কিন্তু মিছা কিন্তু আৰু জুবিন দাক যদি অকণমান মৰমেৰে যদি ভাল ভাষাৰে যদি কোৱা যায় নহয় তেওঁ ভুল খাই যায় প্ৰব্লেমটো এইটো আছিলে জুবিন দাৰ আছে আমিতো দিনে ৰাতি লগ হৈ থাকোঁ মানে জুবিন দাৰ ৰাতিপুৱা 7-8টা মানত শুৱে দুপৰীয়া শুব লয় আৰু উঠে ধৰা 5টা-6টাত উঠি পেলাই মোক ফোন কৰে তো আমি দুটা একেলগত ওলাই যাওঁ আৰু ক'ৰবাত দুইজনে যাওঁ মই গাড়ীখন চলাওঁ তেওঁ বহে তেনেকুৱা আৰু ধৰক ক'ৰবাত আমি ক'ৰবাত ৰেষ্টুৰেণ্টত কিবা খালোঁ ল'লোঁ এনেকুৱা আৰু তাৰপিছত বজাৰ চজাৰ কৰি আমি ষ্টুডিঅ'ত যাওঁ এইটো মানে ৰেগুলাৰ এটা হেৰি আছিলে আৰু ৰেগুলাৰ আমাৰ মানে হেৰি আছিল কাম আছিলে তো তেনেকৈ লগ পাইছিলোঁ বাকী শেখৰৰ কথাখিনিতো ক'লোৱে সি তেতিয়াৰ পৰাই সি বদমাচি কৰি আছিল জুবিনদাৰ ঘৰৰ বস্তু চুৰ কৰে কিবা কিবি বস্তু নোহোৱা কৰে এতিয়া খাৰগলে যেতিয়া ষ্টুডিঅ' বনাইছিলে নহয় প্ৰথম তেতিয়া সেই আগৰ যি ফেন চেন আছিলে ফেনবিলাকো সি লৈ গৈছে মানে মই যিমানখিনি জানো আৰু এতিয়া সি নাই বুলি ক'ব পাৰে মোৰ কথাখিনি মিছা বুলি ক'ব পাৰে সি কিন্তু তেনেকুৱা ধৰণৰ কাম কৰিছে মানে সৰু সুৰা বস্তু সি লৈ যায় আৰু বহুত ইনষ্ট্ৰুমেণ্ট তাৰ ষ্টুডিঅ'ত জুবিন দাৰ পৰা লৈ গৈছে এইবিলাক জুবিন দাই পাহৰি যায় কেতিয়াবা মনত বোলো এইটো ক'ত গ'ল এইখন কীবৰ্ডখন ক'ত গ'ল তেনেকুৱা মোৰ তাত আছে বাছ সেনেকৈ কিন্তু জিন্দগী ভৰ ইউজ কৰি থাকে মানে বিৰাট ধূৰ আছিলে আৰু শেখৰৰ মই ঘৰতো গৈছিলোঁ জুবিন দাৰ লগতে গৈছিলোঁ একেবাৰে সৰু ঘৰ এটা আছাম টাইপৰ ঘৰ এটা মানে যিটো ৰুমত বহিছোঁ তাতে খাইছোঁ তাতে ষ্টুডিঅ'ৰ ছেটআপটো আছিলে কিন্তু আজিৰ ডেটত সি 3তলা বিল্ডিং বনালে এইবিলাক চব জুবিন দাক লুটি পুটি মানে বনাইছে তো বেলেগ পইচা নহয় এইবিলাক মানে চব প্ৰত্যেকটো কথাতে মানে দালালি শেখৰৰ চব কথাতে এইবিলাক যে শ্ব'বিলাক পাতে তাৰ পৰা দালালি খায় সিদ্ধাৰ্থৰ লগত লগ লাগি যিমানবিলাক মিউজিচিয়ান আছে তাহাঁতৰ পৰা দালালি খাব আৰু যিমানবিলাক গান ৰেকৰ্ড হয় সি এজন ৰেকৰ্ডিষ্টে কাম কৰিছিলে তো ৰেকৰ্ড হিচাপে সি এনেই পইচা 2-3 হাজাৰ 4 হাজাৰ লৈ থাকে মানে পাৰ চং চবৰ পৰাই লয় আৰু মানুহবিলাকে কি হয় জুবিন দাক নকওঁ আৰু জুবিন দাই বেয়া পাব জুবিন দাই ভাবিব কি আৰু সৰু সুৰা 2-3 হাজাৰ টকাত মাথা মাৰি আছা কিন্তু তেনেকৈও সি পইচা চবৰ পৰা লুটিছিল অসমৰ যিমানবিলাক প্ৰডিউচাৰ আছে তাত গানৰ কাম কৰিব আহিলে সি এক্সট্ৰাকৈ পইচা ল'বই ইভেন প্ৰসেনজিৎ লাহন যে তেখেতে এটা ফেচবুক লাইভত কৈছিলে যে শেখৰজ্যোতি গোস্বামী যদি নাথাকিলে হয় জুবিন গাৰ্গৰ লাইফত আজি যে আমি 38,000 গান যে পাইছোঁ আমি 1 লাখ গান পালোঁ হয় ইমান খেলি মেলি কৰে মানুহক টাইম নিদিয়ে তাৰ নিজৰ মতে কৰে মানে সি মানে জুবিন গাৰ্গক মানে 100 গুণ ওপৰত ডাঙৰ মানুহ বুলি ভাবে সি টাইম নিদিয়ে ৰেষ্ট লৈ থাকে মই কালি যাম মই আজি মোৰ সময় নাই মোৰ গা বেয়া এইবোৰ মানে শেখৰ বোলা বস্তুটো ভাইৰাছ আছিলে সঁচা কথাত ক'ব গ'লে যিটো বস্তু হ'ব নালাগিছিল কাৰণ সি যিহেতু অসমীয়া ল'ৰা জুবিন দাক বুজি পাব লাগিছিল বাকী সিদ্ধাৰ্থ হওক বা তাৰচেম মিত্তাল জানা ন যিজন মালিক তাহাঁতোতো অভিয়াছলি সিমানখিনি চেণ্টিমেণ্ট নাথাকিব পাৰে সিহঁতে জানে যে হি ইজ এ প্ৰডাক্ট গতিকে এই প্ৰডাক্টক আমি কেনেকৈ চেল কৰিব লাগে তাতে সেইটোৱে জানে এজ এন মাৰৱাৰী কাৰণ তাহাঁতে বিজনেছ মাইণ্ডেড হয় গতিকে জুবিন গাৰ্গক আৰ্টিষ্ট কম বা এজন জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব সেইটো কম বাকী এজ এ প্ৰডাক্ট হিচাপে তেওঁলোকে বেছি ইউজ কৰিছিল ব্যৱহাৰ কৰিছিল জাষ্টিছ ফৰ জুবিনটো চাওক চবেই বিচাৰে আৰু এইটো ট্ৰেণ্ডটো মানে কি হৈছে মানুহ কিছুমান চখতো কৈ আছে কিছুমানে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আছে তাৰপিছত আকৌ চৰকাৰক গালি পাৰি আছে মই ভাবোঁ চৰকাৰক গালি পাৰি লাভ নাই চৰকাৰে কাম কৰি আছে আৰু যিহেতু বিষয়টো অকণমান ডাঙৰ বিষয় এখন বেলেগ দেশত হ'ল বা ইয়াতে বহুত মানুহ জড়িত আছে ক'ব গ'লে গতিকে যিখিনি জাজমেণ্ট হ'ব বা চাৰ্জশ্বিট বনাওঁতে অভিয়াছলি টাইম লাগিব পাৰে আৰু মোৰ দৃষ্টিত এটা কথা কওঁ মানে জুবিন গাৰ্গৰ যিটো মৃত্যু সেই মৃত্যুৱে কিন্তু ন্যায় দি গৈছে মোৰ দৃষ্টিত আমি মৃত্যুৰ কাৰণে ন্যায় যদি নিবিচাৰোঁ ইভেন মৃত্যুটোৱে কিন্তু ন্যায় দি গৈছে এতিয়া ধৰা যদি মৃত্যুটো যদি ছিংগাপুৰত নহ'ল হয়
বা ছিংগাপুৰতে হয়তো হল হৈ থাকোঁতে ঢুকাই গ'ল বা এতিয়া গুৱাহাটীত ক'ৰবাত তেনেকৈ ঢুকাই গ'ল তেতিয়া হয়তো ইমান হাইপ ক্ৰিয়েট নহ'ল হয় গোটেই অসমখনত মানুহখিনিৰ মাজত ইমান কৌতূহল নহ'ল হয় যে কেনেকৈ ঢুকাল কেনেকৈ কি হ'ল গোটেই পাব্লিকক হিন্দু মুছলিম চবকে এক কৰি দিলে ঠিক আছে আৰু এনেকুৱা এটা মানে হেৰি কৰি দিলে য'ত শেখৰৰ নিচিনা হওক সিদ্ধাৰ্থৰ নিচিনা হওক বা যিমানখিনি হেৰি মানুহ আছিলে বেয়া মানুহ যিখিনি আছিলে সেইবিলাকো এক্সপ'জ কৰি দিলে কিন্তু সেইটো জুবিন গাৰ্গৰ মৃত্যুৱে দিছে মানে জুবিন গাৰ্গৰ মৃত্যুৱে ক'ব গ'লে ন্যায় দি গৈছে আজি নহ'লে শ্যামকানু মহন্তক অসমৰ কেইজন মানুহে চিনি পায় ৰঙালী ফেষ্টিভেল চাব আহে ল'ৰা ছোৱালীবিলাকে কিন্তু কোনোবা যে শ্যামকানু মহন্ত পাতে নাজানে কিন্তু সেইজন মানুহক এক্সপ'জ কৰি দিলে হৈছেতো সঁচাকৈ আমি দেখা পাইছোঁ তো কথাবিলাক সেইবিলাক মানে জুবিন গাৰ্গৰ মৃত্যুটো ন্যায় দি গৈছে বহুত মেছেজ দি গৈছে সেইটোৱে কিন্তু ন্যায় আজি সমাধি ক্ষেত্ৰত আজিতো ভিৰ আজি চানডে আজি যাব নোৱাৰি তাতে আজি যোৰাবাটৰ পৰা সোণাপুৰলৈকে এতিয়া গাড়ী চলাচল বন্ধ হৈ গৈছে অলমষ্ট এই যে সমাধি ক্ষেত্ৰতে এটা মন্দিৰত যে পৰিণত হৈছে এইটো কিন্তু ন্যায় হয়নে আজি ঢুকোৱাৰ পিছত যিবোৰ গান বাজিছে একদম শ্ল' গান মায়াবিনী গানটো একদম শ্ল' গান বা মই নথকা অনুভৱটো নতুন গান কিন্তু বেছি পুৰণি গান নহয় যে এই গানবিলাক যে বাজিছে এটা মেছেজ দি গৈছে যে আৰ্টিষ্টবিলাকে যে আজিকালি যে এইবিলাক যে ডিস্কো টাইপৰ যে গান যে বনাই যে এই যে ডেন্স নাম্বাৰবিলাক যে বনায় এইটো নহ'লেও হয় একচুৱেলি এইবিলাকে গান কিন্তু এই কিন্তু গোটেই এটা মেছেজ এটা দি গৈছে গোটেই আৰ্টিষ্টবিলাকক তাহাঁতে কেনেকৈ লয় সেইটো তাহাঁতৰ কথা কিন্তু এইটো এটা কিন্তু ন্যায় কিন্তু মানে জুবিন গাৰ্গে বহুত কিবা কিবি কৰি গ'ল বস্তুবিলাক জইন কৰি তাৰে ৰিপৰ্ট আহিব ভিজাৰৰ ৰিপৰ্ট আহিব পষ্টমৰ্টম ৰিপৰ্ট আহিব ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্ট বা গুৱাহাটীৰ পষ্টমৰ্টম গোটেই বস্তুবিলাক একলগ কৰাই চামাৰি এটা ওলাই পেলাই চাৰ্জশ্বিট বনিব তাৰপিছত যদি তেওঁলোকে যদি সঁচাকৈ যদি প্ৰি প্লেন কৰি মাৰ্ডাৰ কৰিছে তাৰ কাৰণে শাস্তি হ'ব আৰু যদি প্ৰি প্লেন মাৰ্ডাৰ নাছিলে বা এক্সিডেণ্ট আছিলে বা অৱহেলা আছিলে অৱহেলাৰ কাৰণে যিখিনি শাস্তি হ'ব লাগে সেইখিনি অভিয়াছলি হ'ব আৰু শাস্তি মই ভাবোঁ চৰকাৰে নিদিলেও মানুহে দিয়াটো ফাইনেল তেওঁলোকে ৰাস্তাত কিন্তু ওলাব নোৱাৰে কোনোবাই মাৰি পেলাব যোনে গাড়ী চলাই থাকে সেই গাড়ী খুন্দিয়াই মাৰিব নহ'লে এনেও পাব্লিকে মাৰিব কিন্তু আৰু জেলতো মাৰিব মই জানো জেলত যিজনে ৰেপ কৰি কিনে সোমাইছে নহয় জেলত যোনে ডকাইত কৰি সোমাইছে সিও কিন্তু জুবিন গাৰ্গৰ গান শুনে কিন্তু সিও জুবিনৰ ভক্ত সিও কিন্তু মাৰি পেলোৱাটো চিয়'ৰ গতিকে জাষ্টিছ আমি এনেও পাম আমি চৰকাৰক খুজি লাভ নাই জাষ্টিছ নিশ্চিত হোৱাটো নিশ্চিত ক'ত কেনেকৈ পাম আমি ঠিক নাই কিন্তু সময় দেখাব কাৰণ জুবিন গাৰ্গে কৈ গৈছিল যে সময় ভগৱান হয় জুবিন গাৰ্গে চবতকৈ ভয় কৰে সময় টাইম কেন কিল এনিৱান বুলি দিছিল এটা ভিডিঅ' এটা আছে গতিকে তেওঁ যিহেতু সময় কৈ থৈ গৈছিল যে আমি যে কৈ আছোঁ যে ন্যায় পাম নাই ন্যায় সময় দিব কিন্তু আজি আমি ৰাজনৈতিক ক্ষেত্ৰত যদি ভাবোঁ নহয় পলিটিকেলি যে কথাবিলাক ভাবোঁ আমি কিন্তু ন্যায় পাম সময়ত কথাটো বুজি পাইছাতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা লাইভ নহয় ৰীল দেখা পালোঁ তেখেতে ৰীলটোত মিঠাতেল দিয়াক লৈ কংগ্ৰেছে তেখেতক ট্ৰল কৰা বুলি কৈছে আৰু লগতে গৌৰৱ গগৈ ডাঙৰীয়াৰ দুয়োটা সন্তানক লৈ তেখেতে কিছু বক্তব্য আগবঢ়াইছে আৰু তেখেতৰ সেই বক্তব্যৰ ওপৰতে মই তেখেতৰ উত্তৰকেইটা দিবলৈ বিচাৰিছোঁ তেখেতে প্ৰথমতে কৈছে যে অসমৰ দুখীয়া ৰাইজক তেখেতে যেনেকৈ বিনামূলীয়াকৈ চাউল দিছে ঠিক তেনেকৈ অৰ্ধেক মূল্যত চেনি আৰু দালি দিয়াৰ কথা কৈছে আৰু নিৰ্বাচনৰ আগে বা নিৰ্বাচনত জিকিলেও তেওঁলোকে মিঠাতেল দিয়াৰ কথাটো উল্লেখ কৰিছে আৰু তেখেতে মানে ভাবি পোৱা নাই যে তেখেতে মিঠাতেল দিম বুলি কোৱাৰ বাবে কংগ্ৰেছে তেখেতক কিহৰ বাবে ট্ৰল কৰিছে সেই কথাটো তেখেতে বুজি পোৱা নাই তাৰ প্ৰথম উত্তৰটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিবলৈ বিচাৰিছোঁ অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু অসমৰ লোকসকলে খেতিৰ লগত বহুত জড়িত এই অসমৰ ৰাইজক তেখেতে একেবাৰে বিনামূলীয়া হিতাধিকাৰী বনাবলৈ এৰক অসমৰ দুখীয়া ৰাইজক তেখেতে মিঠাতেল দিয়াৰ আগতে অসমৰ দুখীয়া ৰাইজৰ প্ৰত্যেকৰ ঘৰে ঘৰে এটাকৈ অন্ততঃ চাকৰি দিবলৈ তেখেতে চেষ্টা কৰক তেখেতে নিশ্চয় পাহৰিলে কাৰণ তেখেতৰ প্ৰতিশ্ৰুতি আছিলে যে বছৰেকত 1 লাখকৈ 5 বছৰত 5 লাখ চাকৰি দিয়াৰ কথা কিন্তু তেখেতে দিব পাৰিলেনে কিমান দিলে তেখেতে যিখিনি চাকৰি দিছে সেয়া 2012 চনৰ পৰা বুলি যিমানখিনি পদ খালী হৈ আছিলে সেই খালী হোৱা পদখিনিতহে তেখেতে চাকৰি দিবলৈ সক্ষম হৈছে নতুনকৈ কিন্তু কোনো ধৰণৰ চাকৰি তেখেতে সৃষ্টি কৰিব পৰা নাই বৰঞ্চ আমাৰ শিক্ষা যি স্কুলবোৰ শিক্ষা বিভাগৰ সেই স্কুলবোৰ 7,000 স্কুল তেখেতে বন্ধ কৰিছে আমি তেনেকৈ বহুখিনি দেখিছোঁ যে কেনেকৈ ধৰণৰ সংকুচিত কৰি আনিছে বাৰু এইটো কথা মই সিফালে ঠেলি দিলোঁ এতিয়া কথা হ'ল তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াৰ দুটি সন্তানক লৈ তেখেতে কৈছে যে গৌৰৱ গগৈ দুইটি সন্তান ব্ৰিটিছ নাগৰিক গতিকে তেওঁলোকে ছানফ্লাৱাৰ আৰু অলিভ অইলহে খায় তেখেতলোকেতো মিঠাতেল নাখায়
কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰি গ'ল যে তেখেতৰ এজন ককায়েক আৰু দুটা ভতিজাকো কিন্তু ব্ৰিটিছ নাগৰিক আৰু তেওঁলোকেও চাগৈ নিশ্চয় সেই অলিভ অইল আৰু মানে কি খায় তেওঁলোকে ছানফ্লাৱাৰ অইল খায় সেই কথাটো তেখেতে চাগৈ পাহৰি গ'ল আৰু এটা কথা গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্তানক গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু অতি কম বয়সত 18টা কোম্পানীৰ মালিক কৰি গঢ়া নাই আনকি তৰুণ গগৈ ডাঙৰীয়ায়ো গৌৰৱ গগৈ ডাঙৰীয়াক 17-18টা কোম্পানীৰ মানে মালিক কিন্তু গঢ়ি থৈ যোৱা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সৰু সৰু বাচ্চা দুটাক লৈ যে ৰাজনীতি কৰিবলৈ তেখেতে আগবাঢ়িছে সেয়া কিন্তু অসমবাসীয়ে নিশ্চয় বিচাৰ আৰু বিবেচনা কৰিব তেখেতে যেনেকৈ ইছ্যু ডাইভাৰ্ট নকৰক আমি জুবিন গাৰ্গৰ হত্যাৰ কথা আমি কেতিয়াও পাহৰি নাপাওঁ জুবিন গাৰ্গৰ হত্যাক তেখেতে হত্যা শব্দটো ব্যৱহাৰ কৰিছে আৰু আমিও কম যিবোৰ আমি দেখা পাইছো ভিডিঅ'ৰ জৰিয়তে হত্যাত যিসকল লোক জড়িত হৈ আছে যিজন জুবিন গাৰ্গক ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়াই বাথৰুমত গ'লেও হুক লগাবলৈ মানা কৰিছিল সেইজন জুবিন গাৰ্গক সাগৰত উইদাউট লাইফ জেকেটত সাঁতুৰিবলৈ এৰি দিয়া হ'ল উচতাই আৰু ভৱিষ্যতলৈ বা কি ওলাই সেয়া আমি দেখা পাম কিন্তু আমি এটা কথা গম পাইছো যে সিদ্ধাৰ্থ শৰ্মা বিজেপি দলৰ লগত চিধাকৈ জড়িত আছে সেই কথা ইতিমধ্যে প্ৰমাণ হৈ গৈছে শ্যাম কানু মহন্ত যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ পুষ্ট এজন ব্যক্তি সেয়া তেখেতৰ যি অনুষ্ঠান প্ৰতিষ্ঠানত যি তেখেতে টকাৰ মানে সুত সেয়া সুত আমি দেখা পাইছো তাৰ পৰাও আমি গম পাওঁ যে শ্যাম কানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মা হওক তেওঁলোকৰ ওপৰত কাৰ আশীৰ্বাদ আছে আগন্তুক দিনবিলাকত আৰু বহু কথা বতৰা আহি থাকিব আমি গম পাম যে আসলতে কোন কাৰ লগত লিংক হৈ আছে কোনে কাৰ লগত কেনেকৈ মিলি থাকি কেনেকুৱা ধৰণৰ কাম কাজ কৰিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবোৰৰ পৰা আমাক আঁতৰাই গৌৰৱ গগৈ ডাঙৰীয়াৰ এই কণমানি সন্তান দুটিৰ ওপৰত তেখেতে যেনেকুৱা ধৰণৰ চিন্তা ধাৰণা আক্ৰমণাত্মক হ'বলৈ লৈছে সেয়াই তেখেতৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দিয়ে কাৰণ তেখেতৰ এজন ককায়েক আৰু দুজন ভতিজাকো কিন্তু ব্ৰিটিছ নাগৰিক হয় নিজৰ ঘৰতেই যেতিয়া ব্ৰিটিছ নাগৰিক থাকিব সেয়া সেই ব্যক্তিজনে আনৰ ঘৰলৈ কিন্তু শিলগুটি মাৰিলে একেবাৰে অশুৱনি হয় অসমীয়া দেখাৰ কথা আছে নিজৰ ঘৰ যেতিয়া চিচাৰ হ'ব তেতিয়া আনৰ ঘৰলৈ কিন্তু শিলগুটি মৰা অনুচিত গতিকে এই কথাকেইটা মই মনলৈ অহাত কৈছো যে অসমৰ ৰাইজক তেখেতে দুখীয়া ৰাইজক উপলুঙা কৰিব নালাগে এই বিনামূল্যে চাউল দাইল চেনি এই মিঠাতেল দি পেলানি অসমৰ ৰাইজে কি বিচাৰে তেওঁলোকৰ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰে আপুনি অসমৰ সেই 30-35-40 লাখ যি নিবনুৱা যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলৰ কথা আপুনি কি ভাবিছে আপুনিতো প্ৰত্যেকৰ মূৰত প্ৰত্যেক মাহে 3বাৰ 4বাৰকৈ ঋণ লৈ সকলোৰে মূৰত ঋণৰ বোজা জাপি দিছে এই কথাবোৰ আমি পাহৰি পাম নেকি নিশ্চয় আমি পাহৰি নাপাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিন্তু আপোনাৰ যি তুলুঙা কথা বৰ্তৰাই আজিকালি আপুনি ৰিল দিবলৈ আৰম্ভ কৰিছে সেইটোতহে আমি আচৰিত হৈছো এই মুখ্যমন্ত্ৰীক যেটো সময়ত আপোনাৰ ৰাইজে সমালোচনা কৰি আছে এই সময়ত মুখ্যমন্ত্ৰীক বচাবৰ কাৰণে একাংশই দালালি কৰিছে পণ্ডিতালি দেখুৱাইছে তেওঁলোকে মুখ্যমন্ত্ৰীক আস্থাত ৰাখিব লাগে বুলি কৈছে বিশ্বাসত ৰাখিব লাগে বুলি কৈছে এসআইটিক আস্থাত ৰাখিব লাগে বুলি কৈছে এসআইটিক আস্থাত মানুহে ৰাখিলেহেঁতেন যদিহে সিংগাপুৰত ঘটনাস্থলীত গৈ তথ্য প্ৰমাণ উদ্ঘাটন কৰাৰ কামত আজি লাগিলহেঁতেন তেতিয়া আমি আস্থাত ৰাখিলোহেঁতেন এটা কোনটো ভিত্তিত কি কাৰণে আমি আসলতে এসআইটিক বিশ্বাসত ৰাখিম হিমন্ত বিশ্ব শৰ্মাক আমি বিশ্বাসত ৰাখিম যেটো সময়ত সমগ্ৰ অসমৰ সকলো মানুহে জাতি ধৰ্ম সকলো মানুহে সকলো অসমীয়া যেটো সময়ত জুবিনাৰ ন্যায় বিচাৰিছো এই সময়ত মুখ্যমন্ত্ৰীয়ে মুছলমানৰ সংখ্যা বাঢ়িছে বুলি কৈছে কিবা ইছ্যু ডাইভাৰ্টৰ কাৰণে কোৱা নাই জানো আজি কেনেকুৱা ধৰণে হিন্দু মুছলমানৰ ৰাজনীতিৰ ঘপককে তেওঁ ইয়াত প্ৰডিউস কৰি দিলে সেই কথা বতৰাবিলাক আপোনালোকে লক্ষ্য কৰিছে নাই গতিকে এই শ্যাম কানু মহন্তৰ একেবাৰে নিজৰ মানুহ মুখ্যমন্ত্ৰী সেই কাৰণে যিকোনো প্ৰকাৰে মানে তেওঁলোকক মৃত্যুদণ্ডৰ পৰ্যায়লৈকে হত্যাকাৰী হিচাপে আমি ৰাইজে যেটো বিচাৰি আছো যে হত্যাকাৰীৰ শাস্তি মৃত্যুদণ্ড সেয়া ফাঁচিয়ে হওক লাগিলে মৃত্যুদণ্ডই হওক যিয়ে নহওক বা যাৱজ্জীৱন কাৰাদণ্ড সেই পৰ্যায়ত আমি চিন্তা কৰি আছো কিন্তু মুখ্যমন্ত্ৰীয়ে আমাৰ মনত থকা যেটো আসলতে অগ্নি কালপিত বিলাকৰ বিৰুদ্ধে আমাৰ মনত যে একুৰা জুই জ্বলি আছে আমাৰ হিয়াৰ ৰামথু আমাৰ জাতীয় সম্পদ আমাৰ হিয়াৰ স্পন্দনক যে তেওঁলোকে সিংগাপুৰত হত্যা কৰিলে সেই অগনি আমাৰ জ্বলি আছে কালপিতৰ বিৰুদ্ধে হেতু নুমাবৰ কাৰণে আপুনি মিঠাতেল ফ্ৰীকে দিয়া নিমখ ফ্ৰীকে দিয়া আজি আলু দাইল ফ্ৰীকে দিয়া চাকৰি দিয়া আজি আপোনাৰ মুছলমানৰ সংখ্যা 38% বৃদ্ধি হোৱা এই কথা বতৰাবিলাক আপুনি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৰম্ভ কৰিছে আজি মুছলমানৰ জনসংখ্যা বাঢ়িছে মুছলমানৰ জনসংখ্যা নবঢ়াবৰ কাৰণে বা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে 2016 চনৰ পৰা আপোনালোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে ন কোনখন আইন আনিলে
মানে এনেকুৱা খং উঠি আছে নহয় এই মুহূৰ্তত ব্ল্যাকমেইল নকৰিব সেই কথাটো আমি স্পষ্ট কৰি দিছো মুছলমানৰ জনসংখ্যা বাঢ়িছে আপোনালোকে ঘোঁৰা ঘাস কাটি আছিল নেকি মানে ঘোঁৰা ঘাস কাটি আছিল আপোনালোকে ইমান দিনে কি কৰি আছিল আপোনালোকৰ আইনখনৰ নামটো কি মুছলমানৰ জনসংখ্যা ৰোধ কৰিবৰ কাৰণে ৰাইজক যে ভয় খুৱাই আছে কেলে জুবিনদাৰ ন্যায়ৰ দাবীটো উত্থাপন কৰাৰ কাৰণে মানুহৰ মন মগজু বিপথে পৰিচালিত কৰিবৰ কাৰণে এতিয়া আপুনি মুছলমানৰ জনসংখ্যা বাঢ়িছে সেই কনসেপ্টটো মানুহৰ মনত সেটিং কৰিব খুজিছে নহব দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত হৈ গল আপুনি যিমান কথা কক লাগিলে যিমান কথা কক যিমান প্ৰলোভন নিদিয়ক কিয় যিমান হিন্দু মুছলমানৰ ৰাজনীতি নকৰক কিয় এইবিলাক সব উফৰি যাব জুবিনদা আপোনাৰ ধৰ্মীয় পলিটিক্সৰ উৰ্ধত এতিয়া আপোনালোকে দেখিছে এটা কথা জুবিনদাৰ মৃত্যুৰ পাছত ধাৰাবাহিকভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বিলাকত আমি দেখিছো যে সৰ্বধৰ্মৰ তাত পাঠ হৈছে প্ৰাৰ্থনা সভা হৈছে আজি এই সমস্যাত আজি মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰি মানুহক ব্ল্যাকমেইল কৰি আছে নহব সেই কথা স্পষ্ট কৰি দিছো আপুনি যিয়ে নকৰক আমাৰ বেলেগ একো কথা এই মুহূৰ্তত নুশুনো জুবিন গাৰ্গৰ ন্যায় লাগে সেই কথাটো আমাৰ স্পষ্ট হেতু হৈছে ষ্ট্ৰেট ফৰৱাৰ্ড কথা বেলেগ আমি একো কথা বুজি নাপাওঁ এতিয়া বেলেগ একো কথা বুজি নাপাওঁ মোক অকল দাদা এটাই জীৱনত দুখ দি থাকি গ'ল গালি পাৰে যে তোক মই গানটো গাইছিলো তই কিয় নাগালি আপুনি আছিল মিছন চাইনা গানটো দাদাই গাইডটো গালে মই কৈছো ইমান ধুনীয়াকে গোৱাৰ পিছত মই কেনেকে গাম সেইটো সম্ভৱে নহয় জুবিন দা গোৱাৰ পিছত আমি ভাবিবই নোৱাৰো মই শিকিহে আছো এতিয়া মই কৈছো মই নাগাওঁ দাদাই এই যোৱা আগলৈকে মই যোৱা দুদিন আগলৈকে দাদাই মোক 1.5 ঘণ্টা সময় বহুৱাই থৈ গ'ল এতিয়াও ভিডিঅ' ফোনত মই এক মুহূৰ্তত কেতিয়া লগ পাইছিলে এই আপোনাৰ যোৱা দুদিন আগত দাদাই মোক ষ্টুডিঅ'লৈ মাতিছে সেই লাষ্ট এটা ভিডিঅ' এটা আছে মোৰ লগত মই ৰেকৰ্ড সেইটো মেমৰি হিচাপে আছে আৰু সেইটোৱে আছে মোৰ দাদাই মোক গানটো শুনাইছে যে মোৰ 2টা গান গাব আছে মই অকল প্ৰথমতে সুধিছিলো আপুনি ইমান কোন চিনেমাৰ গাব আছে বুলি কৈছে ন এইখনৰ ৰৈ বিনালে 2টা গান গাব আছে দাদাৰ মই প্ৰথম দাদাক মই এইটোৱে প্ৰশ্ন কৰিছিলো দাদা আপুনি ইমান ভাগৰুৱা হৈছে মই অকল সেইখিনি কেয়াৰ ল'ব যাওঁ আমি মই ভাল পাওঁ যেতিয়া অন্তৰৰ পৰা আমি সেনেকে বিচাৰো তেওঁৰ পৰা বেলেগ অন্য পাব্লিচিটি নিবিচাৰো মই সেনেকে ভাল পাওঁ মই ক'লো আপুনি ইমান ভাগৰুৱা মানুহ ৰেষ্ট নলয় নেকি নাই এতিয়া ৰেষ্ট ল'বলৈ সময় নাই এমাহ আছে হাতত মই চিনেমা বেকগ্ৰাউণ্ডৰ কাম আছে আমুক আছে তামুক আছে তো গান শুন এতিয়া মোৰ গান গাব আছে তাৰপিছত মই ছিংগাপুৰ যাম বুলি ক'লে মই কেলে যা আপুনি ইমান অসুস্থ মানুহটো মই নগলে শ্যাম কানু সুইচাইড কৰি দিব বুলি মোক সেইটো কৈছিলে দাদাই বহুত জায়গাত এটা কথা কৈছিলে দাদাই মোক কৈছিলে বহুত জায়গাত এটা কথা কৈছিলে মোক কৈছিলে মই নগলে সুইচাইড কৰি দিব কোনে শ্যাম কানু মানে খুব জোৰ কৰিলে মই সিমান দূৰলৈ নাজানো মানে তেওঁৰ কথাটো হ'ল যে মই নগলে সুইচাইড কৰি দিব তো সেই মানুহজনক সিমানখিনি অসুস্থ তাৰ উপৰিও গৈছে সেই মানুহজনে তেওঁৰ কথা ভাবি তো সেই মানুহজনে তেখেতৰ কাৰণে অকমান তাত ভালকে ব্যৱস্থা এটা কৰি ৰাখিব নোৱাৰিলে নে কিয় নিজৰ গাইডেন্স ৰাখিব নোৱাৰিলে তেখেতৰ কাৰণে ইমান সিকিউৰিটি দি পঠিয়াই ইমান পিছে 2জন সিকিউৰিটি দিয়ে তাত এটা মেডিকেল টিম এটা ৰাখিব নোৱাৰিলে তেখেতৰ কাৰণে অকমান ইমান প্ৰপাৰ গাইডেন্সত মানুহজনক সেফটি ৰাখিব নোৱাৰিলে মোৰ আৰু এটা দুখ লাগে বৌ কাৰণে এটা ভিসা পাছপোৰ্ট এখন ওলালে নে তেওঁলোকৰ সেই মানুহজনে যোৱালে হয়তো দাদাই জীয়াই থাকিলে হয় আৰু যিকেইটা গৈছে অভদ্ৰ দুটা সিহঁতে অকল নিজৰ ফুৰ্তি কৰিবলৈ গৈছে সিহঁতে দেখিলে আপোনাৰ লাগিব যেন সিহঁতে যেন তাত ফুৰ্তি কৰিবলৈ গৈছে গোটেই ৰাতিটো তেখেতে গীত গাইছে তাত তেখেতে ড্ৰিংকছ কৰে সবেও জানে সেইটো গোটেই ৰাতিটো শুব দিয়া নাই একেটা ড্ৰেছতে তেখেতৰ ৰাতিপুৱা নাৱত লৈ গৈছে আপুনি নিজে ভাবকচোন মানুহজনক টৰ্চাৰ কৰিছে নে আপোনালোকে ভাবকচোন আৰু এইটো বস্তু এতিয়াৰ পৰা নহয় দাদা মই একদম প্ৰেক্টিকেলি কৈছো মই যিমান বছৰ পৰা দেখিছো বহুত মানুহে সেনেকে সুবিধা লৈ মানুহজনক টৰ্চাৰ কৰে শুব নিদিয়ে গোটেই ৰাতিটো যায় বহি থাকে খুটুৰাই থাকে পইচা খুজিবলৈ বহি থাকে কিবা কৰিব বহি থাকে ভাত খাবলৈ বহি থাকে তেওঁ শুব নিদিয়ে মই অনেষ্টলি ক'ব গ'লে বহুত মানুহৰ তেখেতক এই অসুস্থ কৰি মাৰি পেলোৱাত বহুত মানুহৰ অৱদান আছে বহুতৰ কন্ট্ৰিবিউচন আছে এই মূল অভিযুক্তখিনিৰ ওপৰত আৰু সব বহুত পাপিয়া মানুহ আছে এই ইণ্ডাষ্ট্ৰীত বহুত পাপিয়া মানুহ আছে বহুতে এতিয়া আৰু এটা কথা মই এইখিনিতে কওঁ আপোনালোকৰ নিচিনাকে মই কোনোদিন নুবুজিলে দাদাক ইউজ কৰিলে আৰু এতিয়া বহুত মানুহৰ দোকান বন্ধ হ'ব মুঠতে আজি আহিব বুলি ঢাক ঢোল বজাই থকা যিগৰাকী মানুহ সেইগৰাকীৰ নাম হৈ গ'ল অভিমন্যু তালুকদাৰ মানুহজন এইজন অভিমন্যু তালুকদাৰ এইজন মানুহজন অভিমন্যু তালুকদাৰ আপোনালোকে দেখিছে মানুহগৰাকী মই যিমান খবৰ ল'লোঁ এনেই মানুহৰ তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যনৰ পৰা তেওঁ পঢ়া শুনা কৰা এখন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁ সাংবাদিক হৈ আছিলে হিন্দুস্তান টাইমছ নে টাইমছ অফ ইণ্ডিয়া কোনোবা এখনত তাৰ পাছত তেওঁ বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ মাজে মাজে তেওঁ আলফাৰ লগত জড়িত হোৱা বুলি কয় চালফা বুলিও প্ৰচাৰ চলাই থাকে কিন্তু তেওঁলোকৰ মানুহৰ লগত ৰাতিপুৱা কথা বতৰা পাতিছিলোঁ তেওঁলোকে ক'লে যে নহয় যিসকল এতিয়া আত্মসমৰ্পণ কৰা যিসকল মানুহ আছে তেওঁলোকৰ লগতে কথা পাতিছিলোঁ কৈছে যে এনেকুৱা ধৰণৰ বহুত মানুহ আছে যিসকলে আমাৰ নাম লৈ ট্ৰেইনিং নোলোৱাকৈ তেওঁলোকে
পইচা পাতি ঘটি ধনী হ'ল বহুত, এনেকুৱা বহুত মানুহ আছে, এনে কৈ থাকে। আৰু ছিংগাপুৰত বিভিন্ন মানুহৰ লগত কথা বতৰা পতাৰ পিছতো আমি দেখিলোঁ যে মানুহগৰাকী অত্যন্ত মিষ্ট্ৰিয়াছ, বহুত টকা পইচা থকা মানুহ, বহুত বেছি পইচা চইচা আছে, তাৰপাছত বহুত লেভিছ লাইফষ্টাইল, গাড়ী চাড়ী বহুত, কিন্তু মানুহগৰাকী তাত মিষ্ট্ৰিয়াছ। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতৰ কিন্তু বৰ নিকট সম্পৰ্ক। তেওঁ যেতিয়া এডভান্টেজ আছামৰ অনুষ্ঠানলৈ গৈছিলে, তাত তেওঁ ছিংগাপুৰত অষ্টলক্ষ্মীৰ আপোন মানুহৰ সৈতে বুলি তেওঁ টুইট কৰিছে, এইটো টুইটাৰ। তাৰপিছত আপোনালোকে পাব ইয়াত কেইখনমান, আপোনালোকে দেখিব যে এইকেইখন ফটো, এইখন ফটো এখন ক্ল'জ ফটো আছে। ইয়াত মুখ্যমন্ত্ৰীৰ তলতে বহি থকাজনেই হৈ গ'ল আমাৰ অভিমন্যু তালুকদাৰ, তলতে বহি আছে। ইয়াত আপোনাৰ এখন এই যে যিটো কথা আলোচনা চলি আছে, কোনোবাই কথা বতৰা পাতিছে, এইজন। ইয়াত দুটামান ফটো দেখুৱালোঁ। তাৰপাছত তেওঁ ইমানেই প্ৰভাৱশালী মানুহ, এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা এৱাৰ্ড দিছিলে নহয়, এই যে স্মাইল এছিয়া ফাউণ্ডেশ্যনে, যিবোৰ মুখ ফটা উঠ ফটা মানুহৰ 25,000 কৰাৰ কাৰণে। কি এৱাৰ্ডটোৰ নাম পাহৰিছোঁ, গুৱাহাটীৰ যিটো আমাৰ ভিভান্তা, তাত এৱাৰ্ড দিছিলে। এৱাৰ্ড ল'বলৈ মুখ্যমন্ত্ৰী যোৱা নাই, কিন্তু তাত এইগৰাকী মানুহ আহিছে, অভিমন্যু আহিছে, ইয়াতে বিধায়ক এগৰাকী আছে, বিধায়কগৰাকী আছে, আৰু মুখ্যমন্ত্ৰীৰ পত্নীও সেইদিনাখন উপস্থিত আছিলে এইখন। আৰু ইয়াত চাব, এইখন অভিমন্যু তালুকদাৰ উপস্থিত আছে, চাব এয়া। এইখিনি মই ফটো দেখুৱাই আছোঁ, কি কৈছে সেইটো আপোনালোকক ক'ম। আৰু তেওঁ যেতিয়া অসমলৈ আহি বেলেগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে, তেওঁ তামোলপুৰ জিলাৰ ডিচিৰ মানে তেওঁলোকে আয়োজন কৰা এটা অনুষ্ঠানত, তেওঁলোকে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান, ডিচি ডেপুটি কমিশ্যনাৰ তামোলপুৰ, তেখেতৰ নাম পংকজ চক্ৰৱৰ্তীয়ে, তেওঁ নিজে ডিচিৰ যিটো তেওঁলোকৰ অফিচিয়েল তেওঁলোকৰ পেজ আছে, তাত তেওঁ এনেকৈ লিখিছে অভিমন্যু তালুকদাৰ আহা বুলি, আৰু স্মাইল এছিয়া ফাউণ্ডেশ্যনৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী বুলি কৈছে। আৰু এই বিভিন্ন ফটো ইয়াত দেখিব, বিভিন্ন ফটো আছে, এইবোৰত অভিমন্যু তালুকদাৰ। তাৰমানে ইমানেই প্ৰভাৱশালী মানুহ যে প্ৰশাসন যন্ত্ৰই যেতিয়া তেওঁলোকৰ বিভিন্ন কাম কাজত তেওঁলোকক মাতে, তেওঁলোকৰ অফিচিয়েল যিখন প্লেটফৰ্ম, তাত তেওঁলোকে মানে তেওঁৰ ফটো চটো আপলোড কৰে। অভিমন্যু তালুকদাৰ কোন, এই কথা মানে কেনেকুৱা ধৰণৰ সম্পৰ্ক, ৰিলেশ্যন, এইটো আপোনালোকক দেখুৱালোঁ। এতিয়া আহোঁ যিটো স্মাইল এছিয়া যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ লগত তেওঁ জড়িত, এইটো কৈছে। তেওঁক এটা চেণ্টিনেলে তেওঁক প্ৰশ্ন কৰিছিলে, তেওঁ এটা মানে ইণ্টাৰভিউ লৈছিলে, হাউ ডিড ইউ গেট ইনভলভ ইন স্মাইল এছিয়া। এই কথাটো ক'বলৈ যাওঁতে বহুত কথা আছে, আপোনালোকে পঢ়ি ল'ব, ইয়াত দীঘলীয়াকৈ মই লিখি থৈছোঁ। ইয়াত এটা সাংঘাতিক ছিগনিফিকেণ্ট দুটা কথা কৈছে দেই, এই দুটা আপোনালোকে শুনিব। তেওঁ আৰ্লিয়াৰ ইট ৱাজ কল অপাৰেশ্যন স্মাইল, স্মাইল এছিয়াটোক অপাৰেশ্যন স্মাইল বুলি কৈছিলে। এণ্ড I was part of the team that organized the first international medical mission at the MMC hospital, তাৰমানে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল আছাম। এটা গ্ল'বেল এটা অনুষ্ঠান, ডাঙৰ অনুষ্ঠান এটা, মানে স্মাইল অপাৰেশ্যনৰ গ্ল'বেল এটা অনুষ্ঠান এটাই, অপাৰেশ্যন স্মাইল নামৰ অনুষ্ঠান এটাই কাম কৰিছে। প্ৰথম গ্ল'বেল কামটো কৰিছে ক'ত, অসমত। ক'ত কৰিছে, MMCত। আৰু এইটো প্ৰথম গ্ল'বেল ৱৰ্ক বুলি কৈছে। এইটো ছিগনিফিকেণ্ট কথা, মনত ৰাখিব। এইটো ছিগনিফিকেণ্ট লাইন, নিজে কৈছে দেই, তেওঁ নিজে কৈছে। তাতকৈ ছিগনিফিকেণ্ট লাইন এটা আছে, এইটো আপোনালোকে পঢ়িব, যে কৈ আছে, ভেৰি ইম্পৰ্টেণ্ট টু মেনশ্যন হিয়াৰ ডেট অল দিজ ৱেৰ অনলি পচিবল বিকজ অফ দ্য এক্টিভ এণ্ড পাৰ্চনেল ইনভলভমেণ্ট অফ পিপুল লাইক ৰঞ্জিত বৰঠাকুৰ, then chairman of the India legal entity, Ratan Tata, chairman of the Tata Trust, and Himanta Biswa Sharma, then minister of health Assam. মই নাই কোৱা, এওঁ নিজে কৈছে। এক্টিভ আৰু পাৰ্চনেল ইনভলভমেণ্ট তেওঁলোকৰ কাৰণেহে বোলে স্মাইল এছিয়া নামৰ এই ফাউণ্ডেশ্যনে এই যিটো কাম কৰিলে, এইটো লেভেললৈকে যাবলৈ এক্টিভ এণ্ড পাৰ্চনেল ইনভলভমেণ্ট অফ হিমন্ত বিশ্ব শৰ্মা নিজে কৈছে। কোনটো পৰ্যায়ত এই গোটেই সম্পৰ্কটোৰ কথা কৈ আছোঁ। স্মাইল এছিয়াই কৰা কামটো আমি কেতিয়াও বেয়া কোৱা নাই। উঠ ফটা 25,000 মানুহৰ তেওঁলোকক চাৰ্জাৰী হ'ল, ভাল হৈছে, এইটো আমি ধন্যবাদ জনাম। কিন্তু সম্পৰ্কৰ গভীৰতা আৰু কেনেকুৱা ধৰণৰ কথা বতৰা জড়িত, ইমান দিনে যে তেওঁ অহা নাই আৰু আজিও যে নাই অহা, আৰু তাত মানুহৰ মাজত যিটো তেওঁৰ মিষ্ট্ৰিয়াছ যিটো পজিশ্যন, এইখন বৰ্ড এখন চাই লওকচোন, এইখন গভৰ্ণিং বৰ্ড। এইজন ৰঞ্জিত বৰঠাকুৰ, অসমীয়া, তেওঁ ভাৰতৰ পতাকা আছে, তেওঁ কো চেয়াৰমেন।
এওঁ অভিমন্যু তালুকদাৰে কৈছে যে মই ইয়াৰ ইয়াত জেনেৰেল ছেক্ৰেটাৰী আৰু তেওঁ ফাউণ্ডাৰ এইজন মানে এই গোটেই কথা বতৰাবোৰ সম্পৰ্কৰ গভীৰতাটো আমি বুজি পাব লাগিব আৰু এই ফাউণ্ডেশ্যনটো ক'ৰবাত তেওঁলোকে চেৰিটেবল ট্ৰাষ্ট বুলি কৈছে যদিও এইটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত কামটো কৰা বুলি কৈছে এইবোৰ আপোনালোকে ভালকৈ চালে গোটেই কথাবোৰ গম পাব আৰু তেওঁলোকে যিটো কাম কৰিছিলে গুৱাহাটী কম্প্ৰিহেনচিভ ক্লেড কেয়াৰ চেণ্টাৰ GC4 বুলি কয় যিটোৰ যোগেদি কাম কৰিছিলে পিছত মহেন্দ্ৰ মোহন চৌধুৰীক তেওঁলোকক এটা সুকীয়া জেগা দিছিলে য'ত কামটো কৰিছিলে আৰু তাত তেওঁলোকে কৈছে ইয়াত আছে তো হিমন্ত বিশ্ব শৰ্মা ইজ কানেক্টেড টু স্মাইল এছিয়া এণ্ড ইটছ ইণ্ডিয়ান কাউণ্টাৰপাৰ্ট মিছন স্মাইল থ্ৰু হিজ ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন টু ক্লেড কেয়াৰ ইন আছাম হুইচ ইনক্লুডছ launching the Operation Smile initiative as the state's health mission 2010 এই কোৱা আছে ধুনীয়াকৈ ভাল কাম স্মাইল এছিয়া বা যিটো ক্লেড কেয়াৰ ফাউণ্ডেশ্যনে কৰা কাম এইটো বেয়া কাম নহয় কিন্তু সম্পৰ্কটো এইগৰাকী মানুহৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে এইটো আপোনালোকৰ আগত আমি দাঙি ধৰিলোঁ কাৰণ এইবোৰৰ প্ৰয়োজনীয়তা আছে বিভিন্ন ধৰণৰ তথ্য পাতি এইবোৰ চাওঁতে ৰঞ্জিত বৰঠাকুৰ কোন ৰাজস্থান ৰয়েলছৰ চেয়াৰমেন তেওঁ বালিপাৰা ফাউণ্ডেশ্যনৰ লগত কেনেকৈ ৰিণিকী ভূঞাই প্ৰতিটো অনুষ্ঠানতে যায় এইবোৰ আপোনাক দেখি আছেতো মানে ইটোৰ লগত সিটো সম্পৰ্ক চব আমি প্ৰথম কথাটো হ'ল আমি ন্যায় বিচাৰি আছোঁ ন্যায় বিচাৰি থাকোঁতে আমি ন্যায় পাম নে নাপাম আমাৰ সকলোৰে সংশয় এটা আছে সন্দেহ বুলি আজিও নাই পোৱা সংশয় আছে শংকা আছে আমি চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ এজেঞ্চি কাৰণ মুখ্যমন্ত্ৰীৰ লগত নিকট সম্পৰ্ক থকা মানুহবোৰৰ বিৰুদ্ধে যেতিয়া ইনভেষ্টিগেশ্যন চলিব তেতিয়া সম্ভৱনে যদি তেওঁলোকৰ বিজেপিৰ লগত সম্পৰ্ক আছে যদি তেওঁলোকৰ লগত এনেকৈ ৰাজ্যিক সভাপতিৰ যদি নিকট মানুহ হয় সেইগৰাকী ৰূপকমল বুলি কোৱা মানুহগৰাকীক আনিলে ধুনীয়াকৈ ছিকিউৰিটি আনিলে 4 APBNৰ নিশা ৰাখিলে পিছদিনাখন আকৌ ছিকিউৰিটি দিয়াৰ ওপৰত থৈ আহিলে ইয়াত ৰাখি থৈ দিয়া নাই যেতিয়ালৈকে ইনভেষ্টিগেশ্যন সম্পূৰ্ণ নহয় ৰাখি থৈ লাগিছিলে গতিকে মই ভাবোঁ যে এই গোটেই কথা বতৰাবোৰ আমি ৰাইজৰ মাজলৈহে আমি এৰি দিছোঁ এই কথাবোৰ আমি ৰাইজে বিচাৰ বিশ্লেষণ কৰিব আজি 26টা দিন হৈ গ'ল জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা কিন্তু জুবিন দা অনুৰাগীসকল জুবিন দা পৰিয়ালবৰ্গ এতিয়া আশাৰে বাট চাই আছে খঙত গৰজি উঠিছে আবেগিক হৈ আছে জুবিন দাৰ ন্যায়ৰ বাবে জুবিন দাৰ ন্যায় যে জুবিন দা লিখা সম্পদ এজনে যেতিয়া আজি 26 দিনে ন্যায় পোৱা নাই তেতিয়াহ'লে কিমান লেহেমীয়া তদন্তজ্ঞ হৈছে বুলি ক'ব লাগিব কাৰণ জুবিন দাৰ কি হৈছিল অকল সেই কথাটো সুধিবলৈ কাৰণে এই সৰু সুৰা মানুহখিনি সুধাসুধি কৰি থকাতকৈ কাৰ এতিয়া তলে তলে হাত আছে মানে সেইটো কথা এতিয়া সমগ্ৰ ৰাইজে গম পাই আছে লাহে লাহে সকলো জাগি উঠিব মানুহে ভাবিছে নেকি যে কোনো মুখে মতা নাই সামাজিক মাধ্যমত কোনো ওলাই অহা নাই বুলি তেওঁলোক মনে মনে আছে তেনেকুৱা কথা নহয় সকলোৱে গম পাই আছে জুবিন দাৰ চিনেমাখন যেতিয়া চাব তাৰ পাছতহে আচল কথাখিনি ওলাই পৰিব যেতিয়া জুবিন দাৰ চিনেমা চাই সকলোৱে কান্দিব তেতিয়াহে ৰাইজে গম পাব যে জুবিন দা সঁচাই আমাৰ মাজত নাই আৰু এতিয়া কেনেকুৱা ধৰণৰ শাস্তি আগবঢ়াব লাগে কেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব তেতিয়াহে ৰাইজে গম পাব